সকলোক মাতা, তোমাৰ ৰুমমেট ক'ত? ৰুমমেট চবকে মাতা। অ' পৰি, তই ইমান কেলে চিঞৰিছ? কি মিটিং আছে? মই দেখোন একো গমেই নাপাওঁ। গম পাবি ৰ, চব আহি লওক। চিনিয়ৰ্ছ জুনিয়ৰ্ছ চব ওলাই আহা, মিটিং আছে, মিটিং সোনকালে আহা, দেৰি হৈছে। কি হ'ল পৰি, ইমানতে চিঞৰি আছ যে তই? মিটিং এখন দিছোঁ, জুনিয়ৰখিনি অহা নাই দেখিছ? এজনী আহিছে, একদম ইহঁতক মানে দিব হ'ল আৰু। অঁ বৰ সোনকালে আহিলা তোমালোক। মাতিছিলোঁ, কিমান দেৰি পৰা চিঞৰি আছোঁ, আহিব পৰা নাই সোনকালে। একদম বহুত কথা বেয়া হৈছে কিন্তু তোমালোকৰ। তুমি কি মুখে বুৰবুৰাই আছা তুলু? হা কি কৈ আছা? চিঞৰি কোৱা আজি ক'বলৈ আছে। পৰি ক কি হ'ল? মোৰ পঢ়িবলৈ আছে, সোনকালে কচোন। মিটিংখন কিয় হেৰি কৰিছিলি, কিয় মাতিছিলি সকলোকে? সোনকালে ক। অঁ পৰি ক সোনকালে ক, কি আছিলে সোনকালে ক। আৰু পৰীক্ষাও পাইছেহি নহয় আমাৰ। অঁ মই তেনেহ'লে মিটিংখন আৰম্ভ কৰোঁ। কথা কেইবাটাও, বৰ অশান্তি হৈ আছে হোষ্টেলত, সেইকাৰণে তোমালোকক চবকে মাতিছোঁ। আৰু তহঁতি জুনিয়ৰ্ছ, তহঁতৰ কাৰণে মিটিংখন দিবলগীয়া হৈছে, গম পাইছনে? তহঁতৰ উৎপাত বেছি হৈছে। ৱাৰ্ডেন বাইদেৱে মিটিং দিবলৈ কৈছে তহঁতৰ উৎপাতত। তহঁতি বাথৰুম লেতেৰা কৰি থ, তহঁতি বাথৰুম লেতেৰা কৰি থ। ভাত খাই পেলাই ভালকৈ বেচিনটোত বাচন ধুই ভাতখিনি উটাই নিদিয়, বেচিনটোত পানী জমা হৈ যায়, চুইমিং পুল হৈ যায়, চুইমিং পুল। সাঁতুৰিবি নেকি বেচিনত? সাঁতুৰিবি চুইমিং পুল? নে তহঁতৰ চামুচ সাঁতুৰাবি? তহঁতি ইমান বেয়া হৈছ, প্ৰেয়াৰৰ সময়ত চব নাহ, সদায় বাহানা। কাৰোবাৰ ভৰিৰ বিষ, কাৰোবাৰ কঁকালৰ বিষ, ৱাৰ্ডেনে চাই আছে কিন্তু। অঁ বেচিনটো কিন্তু মই কালি লেতেৰা দেখিছিলোঁ দেই, খালি কোনে কৰিলে মই গম নাপাওঁ, জুনিয়ৰ কৰিলে নে বেলেগ কোনোবাই কৰিলে। ইহঁতে কৰিলে আৰু কোনে কৰিব? ইমান দিনৰ পৰা আমি হোষ্টেলটোত আছোঁ, লেতেৰা হোৱা নাই নে? ইহঁতে কৰিলে, ইহঁতৰ বাহিৰে আৰু কোনোবাই এইবোৰ লেতেৰা কাম কৰিব নেকি? ইহঁতেহে নতুনকৈ আহিছে। বা নহয় মানে আমি। তই চুপ থাক জুলি, তই একদম মনে মনে থাক, মোক কৈ ল'ব লাগে, মই কথা কৈ আছোঁ নে নাই? আৰু শুন, তহঁতি কাপোৰ যে মেল ইমান বহল বহলকৈ, আমাৰ কাপোৰ মেলিবলৈ জেগাই নোজোৰে। বেছি উৎপাত নকৰিবি কিন্তু, তহঁতৰ কাপোৰ চব বাহিৰলৈ দলিয়াই দিম, নলাত পৰিব গম পাবি। বা তই বাৰে বাৰে কেলে পেট পেটাই আছ? মই কৈ আছোঁ নে নাই? চিনিয়ৰৰ কথা মুখত মোক দি মাতিছ যে, তই চুপ থাকিব পৰা নাই নি? তোক পানিছমেণ্ট দিব লাগিব ৰ। পৰি তই শুনি ল জুনিয়ৰে কি কৈছে, তই অকণমান শান্ত হয়, সিহঁতৰ কথাটোতো আমি শুনিব লাগিব ন। সিহঁত সৰু, সিহঁতে ভুল কৰিলে আমি শিকাব লাগিব সিহঁতক। তই চুপ থাকলি, তই নাজানো ইহঁতৰ মতি গতি। ইহঁত জুনিয়ৰ হৈ বেছি মৰমতালি হৈছে, ইহঁতৰ কথা ৱাৰ্ডেন বাইদেউক লগাব লাগিব। মই যিখিনি ক'বলগীয়া আছিলে ক'লোঁ। আৰু এটা কথা, বাথৰুমত সেইদিনাখন কোনোবাই পেট পেলাইছে, কোনে পেলালি? কোনে পেলালি? এতিয়ালৈকে উঠোৱা নাই, উঠাবিগে কিন্তু, 3 দিন হৈ গ'ল। সেইটো মই একদম কমকৈ আছোঁ তহঁতক। মই তহঁতৰ এই ফ্ল'ৰটোৰ মই ছেক্ৰেটাৰী হয়, সেইকাৰণে তহঁতক ক'বলৈ আহিছোঁ। চাই ল'বি কিন্তু নেক্সট টাইম যদি এনেকুৱা হ'বলৈ হয়, যিয়ে পেলাইছে উঠাবিগে, নহ'লে কথা বেয়া হ'ব কিন্তু। হ'ব তেনেহ'লে আজি মিটিংখন ইমানতে শেষ কৰোঁ আৰু ন, বহুত দেৰি হৈ গ'ল নহয়। অঁ হ'ব, মিটিংখন ইমানতে সামৰিছোঁ, আকৌ মিটিং পাতিম নেক্সট পৰীক্ষা শেষ হোৱাৰ পিছত। যদি খেলি মেলি দেখোঁ তহঁতক চাই ল'বি, অৱস্থা বেয়া কৰি দিম মই। জুলি পেঞ্চি দেখিলি ইহঁতৰ কথা। আমি যদি ইহঁতৰ কমপ্লেইন কৰি দিওঁ তেতিয়া কি হ'ব ভাবচোন। ইহঁতে আমাক দম দিছে, আৰু মই জানো সেই পেটটো কোনে পেলাইছে। এতিয়া হোষ্টেলত নাই তাই, ইহঁতৰ লগৰে যিজনে চিঞৰ বাখৰ কৰি আছে, তাইৰ ৰুমমেটে পেটটো পেলাইছে, গম পাৱ? আমাক বদনাম দিবলৈ আহে, ইহঁতৰ কথা বেয়া হ'ব। ৰাতি বাল্টি থৈ দিয়ে একদম। ৰাতি সেই 2-3টা বজালৈকে সাৰ পাই থাকে, পঢ়ি থাকে, তাৰপিছত বাথৰুমত বাল্টি থৈ দিয়ে, বা বাথৰুমটো বুক তাৰমানে। ৰাতিপুৱা সিহঁতে বাথৰুমত প্ৰথমে সোমাব, আমি সোমাবই নোৱাৰোঁ। এনেকুৱা বদমাছ সিহঁতে। আমি সোনকালে উঠিলেও তাৰমানে সিহঁতৰ বাল্টি সোমাই থকাৰ কাৰণে আমি বাথৰুমত সোমাব নোৱাৰোঁ। সেইটো কি কথা হ'ল নি বাৰু? হ'ব দেচোন, চিনিয়ৰ হয় ইহঁতি, কেতিয়াবা দাদাগিৰি দেখাবই আৰু ইহঁতে যাবগৈ আৰু কিমান দিননো থাকিব? আৰু অলপ দিনহে আছে, একো নহয় দে। জুলি তই চুপ থাক, তই ভাল জুনিয়ৰ হ'ব পাৰ। আমি সহ্য কৰি থাকিব নোৱাৰোঁ লোকৰ অত্যাচাৰ, গম পাইছ? আমাৰ ফ্ল'ৰৰ বাকী কেইজনী নাই বুলিহে, অকল আমি কেইজনী আছিলোঁ বুলিহে। আৰু বাকী কেইজনীমান চিনিয়ৰ নায়েই, নহ'লে সেই তাকো কেইজনী লগ লাগি আমাক কি ক'লেহেঁতেন ঠিক নাই। আৰু আমি পেয়াৰলৈ নাযাওঁ, সেইবোৰ কথা ক'বলৈ আহিছে। সিহঁতে নিজেই নাহে দেখোন। আৰু মই সেইদিনাখন দেখিছোঁ জানানে, এজনীয়ে বাথৰুমত পটি কৰিলে, পটি কৰি ফ্লেছ কৰা নাই, আৰু তাৰপাছত পটি কৰি আহি গা নোধোৱাকৈ প্ৰেয়াৰ কৰিবলৈ আহিছে। সেইবোৰ কথা যদি আমি ক'বলৈ যাওঁ কিমান ডাঙৰ কথা হ'ব ভাবচোন। আমিতো নকওঁৱেই ন, গাৰ্লছ হোষ্টেলৰ আৰু এইবোৰ ঢেৰ কাজিয়া। মই ঘৰলৈহে যাওঁ লাগি থাকে পাই, কিন্তু মোৰো জীৱনটোত যিহে চলি আছে, ঘৰলৈ যাবও নোৱাৰোঁ। মাহঁতে খঙতে হোষ্টেলত থৈ দিছে, নহ'লে এই পাগল চিনিয়ৰবোৰক সহ্য কৰিবলগীয়াই নহয় মই। কি যে হ'ব মোৰ। হ'ব দে, চিন্তা নকৰিবি তুলু, চব ঠিক হৈ যাব। তই কথা পাতিছনে নাই পিছে গুলুৰ লগত? কাইলৈ মোৰ বা লগ কৰিবলৈ আহিব নহয়, বাৰ ফোনটোৰ পৰা গুলুলৈ ফোন এটা কৰিবি, গম পাইছ? হোষ্টেলৰ ফোনৰ পৰা ফোন নকৰিবি। হোষ্টেলৰ ফোনৰ পৰা ফোন কৰিলে ৱাৰ্ডেন বায়ে গালি পাৰিব, যালে তালে ফোন কৰি আছোঁ বুলি। আৰু পৰীক্ষা পালেহি নহয় অহা সপ্তাহৰ পৰা, আমি পঢ়িব লাগে, ব'ল পঢ়োগৈ, এইবোৰ চিন্তা কৰি থাকিব নালাগে। ব'ল আজি আমি গ্ৰুপ ষ্টাডি কৰোঁ 3জনীয়ে লগ লাগি, বাকীবোৰতো ঘৰলৈ গ'লগৈ পঢ়িবলৈ।
মোৰ ঘৰ ইমান দূৰ, মই যাবও নোৱাৰোঁ। আৰু জানই আৰু অহা যোৱা সময় গুচি যায়, ভাগৰ লাগে, মুডবোৰ বেয়া হৈ যায়, আহোঁতে যাওঁতে ঘৰলৈ মনত পৰে। ব'ল আমি তিনিজনী একেলগে পঢ়োঁ, আজি ৰাতি দেৰিলৈকে পঢ়িম দেই। আৰু চাম কোনে কোনে বাল্টি বাথৰুমত থয়গৈ, বাথৰুমলৈ বাল্টি থ'বলৈ যোৱাজনী কোন, আজি আমি নজৰ দিম। ব'ল এতিয়া পঢ়োঁগৈ, চিন্তা নকৰিবি, একো নহয় দে।